বিশেষকৈ জুবিন গাৰ্গৰ যিটো মানে জীৱনৰ যিটো আদৰ্শ মতাদৰ্শ এতিয়া অৱশ্যে বেছিকৈ মানে পপুলাৰ হৈছে কথাখিনি সেইবিলাকো নিশ্চয় আপোনাৰ ছবিত স্থান পাব এজ এ ছাবজেক্ট হিচাপে হয় হয় নিশ্চয় নিশ্চয় অনাগত সময়ত নিশ্চয় তেনেকুৱা ধৰণৰ যিটো জুবিন গাৰ্গৰ যিটো এটা বিপ্লৱী চেতনা আছিল যিটো সমাজবাদৰ যিটো ধাৰণা এই ধাৰণাবিলাকো নিশ্চয় আপোনাৰ ছবিৰ মাজেৰে আমি নিশ্চয় দেখা পাম নহয় জানো এই যিটো আমাৰ ছবিত ধৰক নৱৰসৰ প্ৰয়োগ আপুনি কিদৰে মানে আনে সেইটো ৰস আৰু ৰঙৰ মাজত আপুনি ধৰক কি পাৰ্থক্য সাদৃশ্য বিচাৰি পায় নৱৰস বুলি ক'লে মানে অলপ বেছি এষ্টেটিক হেৰি গ্ৰামাৰত যাব লাগিব না আমি ইমান বেছি গ্ৰামাৰ নাযাওঁ কিন্তু মই বিশ্বাস কৰোঁ 10 নম্বৰ ৰসটোত মই কাম কৰিছোঁ 10 নম্বৰ ৰসটোত কাম কৰিছে এনেতো নৱৰস আছে আপুনি 10 নম্বৰ কৰি আছে আমাৰ আগৰ প্ৰজন্মৰ ভুল আছে তেওঁলোকে খেতি কৰাৰ কথা নক'লে আমাক আমি নাজানো মই লাজ পাওঁ যে মই খেতি কৰিব নাজানো কিয় কাৰণ নক'লে আমাক এনেকৈ দেখুওৱা হোৱা নাছিল যে এইটো এটা ইম্পৰ্টেণ্ট কাম উল্টা দেখাইছে যে তহঁতি ভালকৈ নপঢ়িলে খেতি কৰিব লাগিব মানে এইটো এটা কেনেকুৱা কথা মই বুজি নাপাওঁ এতিয়া মই লাজ পাওঁ এইবোৰ তেনেকুৱা মানুহৰ মাজত সেইটো মানে বহুত লাজৰ কথা মানে তেখেতৰ কথা মই মাজতে মই এনে কিবা এটা ইণ্টাৰভিউত মোক সুধিলে কি তোমাৰ প্ৰিয় অভিনেতা কোন মই তেখেতৰ কথা ক'লোঁ সুধিছে তোমাৰ প্ৰিয় অভিনেতা কোন মই মুখৰ পৰা ওলাই গ'লোঁ হিমন্ত বিশ্ব শৰ্মা ভাল এক্টৰ সেইটো কাৰণে আমাৰ অডিয়েঞ্চে বা ভোটাৰ ৰাইজে আজিও ক্লেপ বজায় নিশ্চয় আপোনাৰ এছেছমেণ্টটো ভুল নহয় হয় সেইটোতো হয় আমি যদি এটা ইনডাইৰেক্টলি দৃষ্টিত চাওঁ তেওঁ বিগত প্ৰায় 20-25 বছৰ ধৰি মানে তেখেতৰ ভিডিঅ'বোৰ যদি আমি বেলেগ বেলেগকৈ চাওঁ বেলেগ বেলেগ সময়ৰ একেলগে চাওঁ এতিয়া অলপমান কনফিউজিং মানে বুজি নাপাওঁ পটককৈ প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি প্ৰেম সম্পৰ্কে জটিল প্ৰশ্ন এজন শিল্পী কি ক'ম প্ৰেম সকলোৰে বেলেগ বেলেগ আৰু প্ৰেমৰ সম্পৰ্ক বেলেগ সংজ্ঞা নাই আচলতে সংজ্ঞা নথকাটোৱে প্ৰেম সংজ্ঞাৰ বাহিৰত যিটো আছে সেইটোৱে প্ৰেম সংজ্ঞাৰ বাহিৰত যিটো অনুভৱ আছে সেইটোৱে প্ৰেম চাগে সংজ্ঞাটো নাই তাত এইটো এটা সংজ্ঞা আপোনাৰতো এটা সংজ্ঞাৰ বাহিৰত যিটো নাই ইয়ে প্ৰেম প্ৰেয়সীৰ প্ৰেমত পৰিছে নে নাই নীলিম মহন্ত পৰিছে নীলিম মহন্ত মানে ইমান প্ৰেমিক হয় বাৰু কিন্তু ইমান সফল এইটো মোৰ পৰা মানে হেৰি ল'ব নোৱাৰে উদাহৰণ ল'ব নোৱাৰে মানে বিফল প্ৰেমিক বিফলো নহয় সফলো নহয় ইমান নিজেও নাজানো বেলেগ এটা ষ্টেটত আছোঁ এজন কবিতাৰ এষাৰি উক্তি আছে বিফল প্ৰেমৰ কথা কাকো নক'বা বন্ধু কাৰণ প্ৰেম কেতিয়াও বিফল নহয় নিৰ্মোহ বিশ্লেষণ সত্যৰ অন্বেষণ দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব এইবাৰৰ অতিথি যুৱ চিত্ৰশিল্পী নীলিম মহন্ত